আহি যাতে তলত মোক হেঁচা মাৰি ধৰিলে, দেখিলে কেমেৰা আছে তলত। চাৰিজনী ডেগাৰ লৈ আহিছে, পিছত আহিছে। কি বাহনত আহিছিল? পিছত কেমেৰাত চাওঁতে দেখা গৈছে। প্ৰৱেশ কৰি কি কৈছিল? পেছা গালো। তেতিয়া মানে আপোনালোকৰ দুৱাৰ বন্ধ আছিল? বন্ধ আছিলে, বেল বাজিছে, মই ভাবাই নাই এনেকে যে হ'ব, এইবিলাক কোনো দিনটো সেয়া হেৰি হোৱা নাই। তাৰপিছত আৰু ওপৰলৈকে লৈ আহিলে, ওপৰৰ পৰা এই ওপৰতো সেয়া কৰিছে। তাৰপিছত সেইটো কৰিছে, পইচা হেৰি কৰিছে, মাৰিছেও মোক যথেষ্টখিনি। তাৰপিছত আৰু এইফালে আনি পেলাই হেৰি কৰিলোঁ পইচা। কি লৈ গ'ল তেওঁ? পইচা অলমষ্ট 1,500,000 টকা আৰু মোক পিন্ধি থকা আঙুঠি কেইটা, আৰু মানে আঙুঠি কেইটা খুলিব আঙুলি কাটিবই লৈছিলে, আঙুলি কাটি পেলাই ল'ব বিচাৰিছিলে। তাৰপিছত এইবিলাক কাটি দিছে, এইবিলাক কাটিছে, ডেগাৰে কাটিছে, হাতৰে কটা গৈছে, আৰু এইবিলাক নিছে ডেগাৰে, আৰু গুৰিয়াইছে, এইবিলাক বুকতো গুৰিয়াইছে আৰু চৰিয়াইছে বহুত, আৰু এইবিলাক ইয়াতে মুখতো ঘুচি আহিছে মোৰ। তেনেকে মাৰ কৰিছে। কি কৈছে তেওঁলোকে, কি কৈ আছে? খালি পইচা বিচাৰি আছে। 2 লাখ रुपया निकालो, प्रथमते जितना भी पैसा है सब निकालो, তাৰপিছত কয় 2 লাখ रुपया निकालो, তাৰপিছত এনেকে কৈ পেলাই এই পিছত 5 লাখ টকা লগা হ'ল। যিখিনি পইচা উলিয়াই দিলোঁ, পিছত 5 लाख रुपया निकालो। 5 लाख रुपया तो है नहीं है घर पे, आजकल पैसा कौन रखा है कैश? मैं कुछ देने बोला, आजकल कैश इतना कौन रखा है, 5 लाख रुपया नहीं है हमारे पास, तुम लोग मान लो। तो सब माते भरे ধৰিলোঁ, বোলো ভैया ऐसा मत करो। তাক ড্ৰাইভাৰটো বহুত মাৰি আছে, ড্ৰাইভাৰটোক মোৰ ল'ৰা বুলি ভাবি পেলাই তাক বেছিকৈ মাৰিছে। মাম্মিকো বলো পেচা দে, মানে পিছত শুনিছোঁ মই, আগতে মই গম পোৱা নাই কি কৰিছে। মোকতো সেইফালে লৈ গ'ল, তাক ইয়াতে মাৰি আছে। তাৰপিছত আৰু সেই সময়ত আপুনি আৰু আপোনালোক গাড়ী চালক? সিও তলত থাকে, কিন্তু কুকুৰটোৰ মানে খানা নিব আহিছিলে, কুকুৰটোৰ খানা নিব আহি মনচিফালে আছে। তাৰপিছত সি তাকো মাৰিছে, ধৰি আনি ইয়াতে বগৰাই মাৰিছে। পিছত দেখিছোঁ, মই এইটো কেমেৰাত দেখিলোঁ। মাৰি তাৰপিছত তাক নি পেলাই মোক ভৰিৰ কাষত পেলাই দিছে, ইচকো মাৰ ডালেগা। তাক এইবিলাক ডেগাৰে সানিছে, তাৰপিছত বমি হৈ গৈছে তাৰ। বমি বুকত যেতিয়া গুৰিয়াইছে কৰিছে, মাৰিছে, বুকু হেৰি কৰিছে। এক্সৰে এতিয়া কৰিব নিব লাগিব তাক। এতিয়া 1.5 লাখ টকা লৈছে। সোণ নাই, পিন্ধি থকা আঙুঠি নিছে, খাৰুযোৰ নিছে, সোণৰ সেইখিনি নিছে। আৰু তাতে আলমাৰীত সৰু সুৰা কিছুমান থাকে ন, চেইন-টেইন যদি নিছে মই নাজানো, আৰু চোৱাই নাই। চেইন-টেইনবোৰ আছে যদি। আৰক্ষী খবৰ দিলে নে? নাজানো, সেইটো নাই, সেইটো ভাবা নাই এতিয়ালৈকে, নাজানো আছে যদিও। আৰক্ষীক খবৰ দিয়া হ'ল? আৰক্ষী খবৰ দিয়া হৈছে, আহিছে আৰক্ষী। কেতিয়া আহিল আৰক্ষী? বেছি সময় নাই লগা, 10 মিনিটমানৰ ভিতৰতে আহি পাইছে তেখেতসকল। দাদা এনেকুৱা কেতিয়াবা কৈছিল ব্যৱসায়িক সূত্ৰ বা কাৰোবাৰ ভাল বেয়া? নাই, এনেকুৱা কোনো কোৱা নাই মোক দাদা দেলহি আছে, দেলহি গৈছে, আজি আহিব তেওঁ। এতিয়া কেইটা বজাৰ ফ্লাইট আহে তাৰমানে, ৰিটাৰ্ণ আজি অহা কথা নাছিল, আজি ফৰিদত গ'লে তেওঁ, কাম আছিলে। তাইক এয়াৰপৰ্টত উঠাই, ফ্লাইটত উঠাই পেলাই এয়াৰপৰ্টৰ পৰা তেওঁ ফৰিদাবাদ যোৱা কথা আছে। ইয়াতে মোৰ হাজবেণ্ড আৰু ময়ে থাকোঁ। ছোৱালীজনী ইউকেত থাকে, এডিনবাৰাত পঢ়ে, স্কটলেণ্ডত পঢ়ে তাই। আৰু ল'ৰাক পৰহি থৈ আহিছোঁ, লাকিলি মানে ল'ৰা-ছোৱালী দুটা থৈ আহিছোঁ, নহ'লে মানে বিপদে হ'লহেঁতেন। ছোৱালী কালি গ'ল, ল'ৰা পৰহি থৈ আহিছোঁ স্কুলত। ল'ৰা স্কুলত আছাম ভেলিত পঢ়ে, তাত থৈ আহিছোঁ। সি থাকিলেতো দিগদাৰে আছিল, ইয়াকে যিটো মাৰিছে মোৰ ল'ৰা বুলি, সিটো সৰু আছে, সি ক্লাছ 8ত পঢ়ে। পূৰ্বৰ পৰা তেওঁলোকে পৰিকল্পিত হয় এইটো, কাৰণ নহ'লে ইমান নাজানিব হেৰি কৰিবৰ কাৰণে। ইমানবোৰ ঘৰ আছে, কোনোবোৰ ঘৰ চোৱা নাই, অকল আমাৰ ঘৰতে টাৰ্গেট কৰিছে। অকণমান মানে ৰহস্য আছে ইয়াতে কিবা।